Welcome back to my another video. Guys, মই ভিডিওটোৰ যোগেদি কিছু বহুত ইম্পৰ্টেন্ট কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম কিয়নো আমি ইয়াতে স্পষ্ট কৰি লিখিছো আৰু আপোনালোকে নিশ্চয়কৈ চাইছে যে এটা ডাঙৰ ভুলৰ বাবে আপুনি পাবলগীয়া চাকৰি হেৰুৱাবলৈ গৈ আছে বা যদিহে এটো কাম নকৰে এই কামখিনি যদি নকৰে তেনেহলে নিশ্চয়কৈ বহুতেই এইবাৰ চাকৰিৰ পৰা বঞ্চিত হ'ব কাট অফ যথেষ্ট হাই যাব কেনেকৈ আহক মই ভিডিওটোত আলোচনা কৰিছো So friends সকল এই কথাখিনি কোৱাৰ এটা মেইন ৰিজন হৈছে যে আমি সবে কিন্তু কেৱল এটা ঠাইতে মাতি আছো যে আমাৰ কালচাৰ স্পৰ্ট আৰু এনসিসি কালচাৰ আৰু স্পৰ্টৰ বিষয়ে আমাক সুৰঞ্জনা মেম সঞ্চালিকা ডাঙৰীয়ানীয়ে আমাক ইতিমধ্যে জনাই দিছে আৰু সেই ভিডিওটো নিশ্চয়কৈ আপোনালোকে চাই ল'ব আনহাতে কি হয় আপোনালোকে নিশ্চয়কৈ খবৰ পাইয়ে থাকিব বা পাই আছে কিন্তু মেইন পয়েন্টটো মই এটা জনাই দিছো আপোনালোকক যেহেতু এনসিসি যিখিনি আছে এইখিনি জেনুইন হলে তো পাবই আৰু আনহাতে যি স্পৰ্টছ আৰু কালচাৰ আছে সো এই নাচনি যিবিলাক আছে বিহু নাচনি এইবিলাকৰ বিষয়ে তো আমাৰ যি সঞ্চালিকা ডাঙৰীয়ানী জনাইছে যে এটো ষ্টেটৰ হৈ ৰিপ্ৰেজেন্টেশন কৰিব লাগিব আনহাতে কি হয় এতিয়া দেখা গৈ আছে এটা বস্তু মানে প্ৰভাৱ পেলাবলৈ গৈ আছে যিটো হৈছে আপোনালোকৰ যি হেহতিয়া ভাবে 24000 অলমোস্ট যি এপইন্টমেন্ট পালে কন্টেক্সুয়াল টিচাৰ বৰে ৰেগুলাৰাইজেশন হৈ গল সো হেই সকলে কিন্তু এইখিনি পোষ্টত এই DWLPৰ যি 5550টা পোষ্ট আছিলে সেই 5550টা পোষ্টৰ এগেইনষ্টত কিন্তু তেখেতসকলে এপ্লাই কৰিছিলে আৰু আপোনালোকে নিশ্চয়কৈ এটা কথা ভালকৈ জানে যে তেখেতসকলৰ মাৰ্ক কিন্তু বহুত বেছি মাৰ্ক মানে এওঁলোকৰ স্পেশাল টেট আছিলে আৰু ইজিএছৰ আপোনালোকে নিশ্চয়কৈ জানে যে তেখেতসকলে মোস্ট অফ দা ক্যান্ডিডেটসে 110 প্লাস এচিভ কৰিছিলে সো ধৰি লওক যদি 100 প্লাসও থাকে তেনেহলে আপোনালোকে ভাবি লওক যে এই 35000 ৰ পৰা কিমান তাতে এপ্লাই কৰিছে সো আপোনালোকৰ এটা মতামত আপোনালোকে জনাব মোৰ মতে 35000 ৰ ভিতৰত মোৰ মতে কৈছো ইন মাই ভিউজ সো মোৰ মতে ইয়াতে প্ৰায় 5000 মান তো কৰিছে সো 35000 ৰ ভিতৰত 5000 মান কৰিছে সো ধৰি লওক 23 বা 24000 যিখিনি এপইন্টমেন্ট দিলে হয়তো হেই সকলৰ ভিতৰৰ পৰা কিমান আৰু এপ্লাই কৰা এটা আছে যেনেকৈ আমি টোটালি 35000 ৰ পৰা কৈছো যে 5000 মান এপ্লাই কৰিছে কিন্তু আমি যদিহে ধৰো যে 25000 ইফালে গল 23 24 25 একেই কথা ধৰি লওক 25000 গল তেনেহলে ইয়াৰ পৰা এটা কিমান এপ্লাই কৰিছে অলমোস্ট ধৰি লওক 3000 ধৰি লওক যদি আমি টোটালি ধৰিছো 5000 ইয়াত আমি 3000 ধৰিছো এই 3000 যদি হয় এপ্লাই তেনেহলে এওঁলোকৰ তো মাৰ্ক বহুতখিনি আছে আমি নিশ্চয়কৈ জানো এটো কিন্তু মেইন কথাটো হৈছে আমি এইটোলৈ মাতিব লাগে মেমোৰান্ডাম আমাক হাজু কৰিব লাগে বা আমাৰ সিএম বা ইএম বা ডিত আমাক এইখিনিক লৈ আলোচনা কৰিব লাগে যে তেখেতসকলে চাকৰি পাইছে বাট এপ্লাই তো কৰিছেই এই সকলৰ নাম উদ্ৰ কৰিব লাগে সো এইটো কিন্তু বহুত এটা ডাঙৰ হেঙ্গাৰ হৈ পৰিব যদি এইখিনি উদ্ৰ কৰা নহয় তেনেহলে তেখেতসকল তো এপ্লাই কৰিছে এপইন্টমেন্ট এইফালে পাই গল আৰু ভেৰিফিকেশনত যদি না যায় বা এই ক্যান্ডিডেটছৰখিনি যদি ক্যান্সেল নহয় বা আমি যদি এইখিনিক লৈ না মাতো তেনেহলে কিন্তু কাট অফ যথেষ্ট হাই যাব আপোনালোকে মনত ৰাখিব তেতিয়া কিন্তু আপোনালোকৰ কাট অফ আকৌ 64 প্লাস যাব এইটো মনত ৰাখিব 64 প্লাস যাব যেহেতু DWৰ 5550টা পোষ্টৰ এগেইনষ্টত কন্টেক্সুয়াল টিচাৰ সকলে এপ্লাই কৰিছিলে আৰু এনেকুৱা নহয় যে তেখেতসকলৰ এনসিসি কালচাৰ আৰু স্পৰ্টছ সাৰ্টিফিকেটস নাছিল সো কিছু সংখ্যকৰ নিশ্চয়কৈ আছিল আৰু কিছু সংখ্যকে নিশ্চয়কৈ এই পোষ্টৰ এগেইনষ্টত শো কৰিছে আৰু আজিকালি জি ভেৰিফিকেশন চলি আছে আমাৰ এনসিসি স্পৰ্টছ আৰু কালচাৰ সো এইখিনিত হয়তো তেখেতসকলৰ নাম হোমাই আছে আমি হয়তো নাজানো হয়তো যিসকলৰ নাম হোমাইছে তেখেতসকল
আৰু নাযায় ভেৰিফিকেশ্যনত নিশ্চয়কৈ, কিয়নো তেখেতসকলে অলৰেডি ৰেগুলাৰাইজেশ্যন পাই গ'ল। তেখেতসকলৰ আৰু তেনেকুৱা টেনশ্যন বা তেনেকুৱা ফিলিংছ নাই আমি যাম নাযাম। চ' এতিয়া কথা হ'ল এইখিনিৰ এটা সমাধান আহিব লাগে, আৰু এইখিনিৰ যদি সমাধান নাহে তেনেহ'লে নিশ্চয়কৈ তেনেকুৱা এটা পৰিস্থিতি আহি পৰিব যিসকল কেণ্ডিডেটছে মাৰ্কছ কিছু কম আছে বা চাকৰি এটা পাবলগীয়া সুযোগ কিন্তু সেই সুযোগৰ পৰা বঞ্চিত হ'ব। গতিকে এইখিনিৰ এটা সমাধান আহিব লাগে। তাৰ বাবে আমি EM বা CMক আবেদন জনাব লাগে বা ডিত আমি আবেদন জনাব লাগে, যাতে সুস্থ পৰিৱেশত আমি এইখিনি জনাব পাৰোঁ আৰু কামখিনি আমাক ভালকৈ কৰি দিয়ে, আৰু তেতিয়াহে কিন্তু চাকৰি এটা পাবলৈ বহুত সহজ হৈ পৰিব কাট অফ কম থকা কেণ্ডিডেটসকলৰ। আৰু যদি আমাৰ এইখিনি উইথড্ৰৰ এটা ব্যৱস্থা থাকে আৰু যি আমাৰ NCC বা কালচাৰেল স্পৰ্ট যদি নিয়ন্ত্ৰণত থাকে, ডেফিনেটলি কাট অফ বহুত তললৈ আহিব। আবেদন জনাব লাগে যে এইখিনি আমাক উঠাব লাগে, নহ'লে আমাৰ অভাৰলেপিং হৈ থাকিব। যিটো মনত ভাবি লৈছে যে চাকৰি পাম, তেতিয়া কিন্তু আপোনালোকৰ মনৰ যি থিংকিং, যিটো মনৰ ইচ্ছা, এইখিনি কিন্তু বিফল হৈ যাব। চ' ফ্ৰেণ্ডছসকল, এইখিনিয়ে ক'বলগীয়া আছিলে, আৰু পৰৱৰ্তী সময়ত মই কাট অফৰ ভিডিঅ' লৈ আহিম। চ' এইখিনি আছিলে বিশেষ কথা। আৰু যদিহে ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টোত লাইক দিব আৰু শ্বেয়াৰ কৰিব, আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।